অত্যন্ত দুঃসংবাদ আমার ভাবে দুটা। নাম্বার ওয়ান, বিশ্ববরেণ্য মহাদিস বিশিষ্ট ইসলামী পণ্ডিত, এছিয়া মহাদেশৰ ভিতৰত এগৰাকী প্ৰখ্যাত মহাদিস আৰু সমগ্ৰ বিশ্বৰ উলামাসকলৰ বাবে এক উজ্জ্বল নক্ষত্ৰ হজরতুল আল্লাম মৌলানা কমরুদ্দিন সাহেব মহাদিস দাৰুল দেওবন্দ তেখেতৰ আজি বিয়োগ ঘটিছে। আমি অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছো। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ, নিকটাত্মীয়লৈ আমি সমবেদনা জ্ঞাপন কৰিছো। আৰু দ্বিতীয়গৰাকী ব্যক্তি হৈছে মৌলানা মনসুৰ আহমদ সাহেব। তেখেত এগৰাকী বিশিষ্ট অনুবাদক। বিভিন্ন উৰ্দু কিতাপৰ অসমীয়া ভাষালৈ তেখেতে অনুবাদ কৰি ইতিমধ্যে সমগ্ৰ অসমব্যাপী তেওঁ পৰিচিত হৈছে। মৌলানা মনসুৰ আহমদ সাহেব তেখেতৰো আজি ৰাতিপুৱা 4টা বজাত বিয়োগ ঘটিছে। এই দুয়োগৰাকী বিশিষ্ট ইছলামী পণ্ডিত আৰু অজস্ৰ উলামায়ে কেৰামসকলৰ শিক্ষক আৰু প্ৰখ্যাত ব্যক্তি। তেখেত দুয়োগৰাকীৰ বিয়োগত অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা মই গভীৰ শোক প্ৰকাশ কৰিছো। তেখেতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আৰু নিকটাত্মীয়লৈ অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। অত্যন্ত দুঃসংবাদ আমার ভাবে দুটা। নাম্বার ওয়ান, বিশ্ববরেণ্য মহাদিস বিশিষ্ট ইসলামী পণ্ডিত, এছিয়া মহাদেশৰ ভিতৰত এগৰাকী প্ৰখ্যাত মহাদিস আৰু সমগ্ৰ বিশ্বৰ উলামাসকলৰ বাবে এক উজ্জ্বল নক্ষত্ৰ হজরতুল আল্লাম মৌলানা কমরুদ্দিন সাহেব মহাদিস দাৰুল দেওবন্দ তেখেতৰ আজি বিয়োগ ঘটিছে। আমি অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছো। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ, নিকটাত্মীয়লৈ আমি সমবেদনা জ্ঞাপন কৰিছো। আৰু দ্বিতীয়গৰাকী ব্যক্তি হৈছে মৌলানা মনসুৰ আহমদ সাহেব। তেখেত এগৰাকী বিশিষ্ট অনুবাদক। বিভিন্ন উৰ্দু কিতাপৰ অসমীয়া ভাষালৈ তেখেতে অনুবাদ কৰি ইতিমধ্যে সমগ্ৰ অসমব্যাপী তেওঁ পৰিচিত হৈছে। মৌলানা মনসুৰ আহমদ সাহেব তেখেতৰো আজি ৰাতিপুৱা 4টা বজাত বিয়োগ ঘটিছে। এই দুয়োগৰাকী বিশিষ্ট ইছলামী পণ্ডিত আৰু অজস্ৰ উলামায়ে কেৰামসকলৰ শিক্ষক আৰু প্ৰখ্যাত ব্যক্তি। তেখেত দুয়োগৰাকীৰ বিয়োগত অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা মই গভীৰ শোক প্ৰকাশ কৰিছো। তেখেতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আৰু নিকটাত্মীয়লৈ অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।